হয়, যথেষ্ট ভাল লাগিছে। আজি দাঁতিৰবৰী অটা গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট সহ 5জন মেম্বাৰ আজি এআইডিএফ দলত যোগদান কৰিলে। বিগত সময়ত তেওঁলোকে অন্যান্য দল আছিলে আৰু পঞ্চায়ততো তেনেকৈ যদিও নিৰ্দলীয়, তথাপি অন্যান্য দলৰ হিচাপে ছাপৰ্টাৰ হিচাপে তেওঁলোকে খেলিছিলে। কিন্তু আজি সকলোৱে 2026 চনত আমি একেলগে সহায় সহযোগিতাৰে তেওঁলোকৰ আগবাঢ়িম বুলি তেওঁলোকৰ সহমতত আজি এআইডিএফ দললৈ যোগদান কৰিছে। যথেষ্ট ভাল লাগিছে আৰু আজি মই যথেষ্ট উৎফুল্লিত, আনন্দিত। আচলতে আমাৰ দলৰ প্ৰত্যেকগৰাকী কৰ্মী আজি আনন্দিত হৈছে। হয়, আজি যিসকল মেম্বাৰক ৰাইজে জিকাইছে নিৰ্দলীয় হিচাপে, সেইসকল মেম্বাৰৰ লগত তেওঁলোকৰ কিছুমান মুৰব্বী ব্যক্তি আছে, তেওঁলোকক দিহা পৰামৰ্শ দি আগবঢ়াই লৈ যাব পৰা কিছু কৰ্মী আছে। গতিকে সকলোৰে লগত আলোচনাৰ মৰ্মে আৰু ৰাইজৰ সহমত মৰ্মে আজি ৰাইজক লৈ পেলাই মেম্বাৰ কেইজন আজি জইন কৰিছে। গতিকে ৰাইজৰো ইয়াত ছাপৰ্ট আছে, ৰাইজৰো সহায় সহযোগিতা আছে। সকলো ৰাইজে কৈছে এইবাৰ আমি পৰিৱৰ্তন কৰিব বিচাৰিছোঁ, এইবাৰ আমি পাকা ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত সকলোৱে একেলগে অন্যান্য দলবল বাদ দি এআইডিএফ দললৈ আজি আহিছে। আজি প্ৰায় 2-3 হাজাৰ লোক আজি আমাৰ এই সভাত উপস্থিত আছে। এতিয়া ইয়াতে এআইডিএফৰ ভোট বুলি ক'লে মানে যিসকল ৰাইজ উপস্থিত আছে কম আছে, কিন্তু অন্যান্য দলৰে বেছি আছিলে। গতিকে ক'ব গ'লে প্ৰায় 2-2.5 হাজাৰ লোক আজি আমাৰ এআইডিএফ দললৈ আহিছে। পোনপ্ৰথমে মই ধন্যবাদ দিছোঁ সাংবাদিক বন্ধুসকলক। আপোনাৰ যিটো কুৱেশ্যন এৰাইজ কৰিছে, বিজেপি দলৰ পৰা মই সভাপতি হোৱা বুলি কৈছিলে। একচুৱেলি আমি কোনো দলৰ পৰা সেনেকৈ সভাপতি নাছিলোঁ। এজ এ গাইডলাইন গভৰ্ণমেণ্টৰ পঞ্চায়ত এক্ট ৰুলছত যিটো আপোনাৰ গাইডলাইনছত যিটো নিয়ম দিছিলে, নিয়মৰ মাধ্যমে আমি ইণ্ডিপেণ্ডেণ্ট আছিলোঁ। আমি ইণ্ডিপেণ্ডেণ্টৰ পৰাই সভাপতি হৈছিলোঁ। কোনো আনুষ্ঠানিকভাৱে আমি কোনো দলতে জইন কৰা নাছিলোঁ আগতে। আজিহে আমি আনুষ্ঠানিকভাৱে এআইডিএফ দলক যোগদান কৰিছোঁ। নথৈ আনন্দিত লাগিছে, ভাল লাগিছে। এটা মুহূৰ্ত, শুভ মুহূৰ্ত। হাজাৰ হাজাৰ মানুহ ইয়াতে আহিছে, সমবেত হৈছে। আমি একেলগে হাজাৰ হাজাৰ মানুহ যোগদান হৈছোঁ। মই সকলোকে আটাইকে ধন্যবাদ ও কৃতজ্ঞতা জনাইছোঁ। একচুৱেলি বৰ্তমান যি দেশৰ পৰিস্থিতি সাপেক্ষে যদি আপোনালোকে চিন্তা চৰ্চা কৰে, তেতিয়াহ'লে এআইডিএফৰ বাহিৰে বেলেগ দল কৰি লাভ নাই। যিহেতু আমি আগতে কংগ্ৰেছ আছিলোঁ, যদি কংগ্ৰেছ হ'ল আমাৰ বাপ দাদাৰ দল বুলি আমি পৰিচয় দিওঁ। আজি কংগ্ৰেছে আমাক যিমানখিনি ক্ষতি কৰি থৈ গৈছে, আজি সেইবিলাক কথা মনত পৰিলে আমাৰ সকলোৰে অন্তৰ চুই যায়। তো আমি কংগ্ৰেছ কোনো কৰি লাভ নাই। কংগ্ৰেছ আমাৰ পাকা বেতবাৰীৰ ভেটি নাই। কংগ্ৰেছত এইবাৰ কোনো ধৰণৰ অস্তিত্ব নাথাকিব। পাকা বেতবাৰী সমষ্টি এটাই লক্ষ্য, এটাই মটো, এটাই উদ্দেশ্য, আমাৰ পাকা বেতবাৰী সমষ্টিত মীনাক্ষী ৰহমান বাইদেউ ডাঙৰীয়ানী জয়যুক্ত হ'ব। এইটো আমি স্পষ্ট জল পট দেখা পাই আছোঁ। এতিয়া চাওক, মোৰ পঞ্চায়তত, দাঁতিৰবৰী অটা পঞ্চায়তত যিমানখিনি ভোটাৰ ৰাইজ আছে, আজি দি আপোনালোকে দেখা পালে যিমান ৰাইজৰ সঁহাৰি, আজি ৰাইজৰ যিখিনি মানে উপস্থিতি এইটো স্পষ্ট হৈছে যে 70+% ভোট আমাৰ এআইডিএফ দলত যাব।